এইকেইটা বস্তু মানিবেগত ৰাখিলে কেতিয়াও টকাৰ অভাৱ নহয়। এইকেইটা বস্তু মানিবেগত ৰাখিলে লক্ষ্মীৰ কৃপাত সমৃদ্ধি অটুট থাকে। কিন্তু কিছুমান বস্তু মানিবেগত ৰাখিলে আপোনাৰ আৰ্থিক অৱস্থা আৰু বেয়া হ'ব পাৰে। মানিবেগত কোনবোৰ বস্তু ৰাখিব লাগে আৰু কোনবোৰ নালাগে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। জ্যোতিষীসকলে কয় যে সকলোৰে জীৱন আৰু ধন সম্পত্তি লাভৰ হেঁপাহ থাকে, কিন্তু ইচ্ছা কৰিলেও সেয়া নহয়গৈ। বেছিভাগ সময়তে পৰ্যাপ্ত ধন আমাৰ হাতৰ পৰা সৰকি যায়, কিন্তু জ্যোতিষীসকলৰ মতে মানিবেগৰ সঠিক ব্যৱহাৰৰ দ্বাৰা আৰ্থিক সমস্যা সমাধান কৰিব পৰা যায়। বিপদৰ দিনবোৰো সুকলমে পাৰ হ'ব পাৰে। মানিবেগত কি ৰাখিব লাগে জানো আহক। লক্ষ্মীৰ ফটো। বাস্তুশাস্ত্ৰৰ মতে মানিবেগত লক্ষ্মীৰ ছবি থকাটো অতি শুভ। ইয়াত লক্ষ্মী দেৱীৰ আশীৰ্বাদ অক্ষত থাকে আৰু মানিবেগটো কেতিয়াও খালী নহয়। লগতে ৰূপেৰে নিৰ্মিত সৰু লক্ষ্মী গণেশ মূৰ্তি এটা ৰাখিলেও সমৃদ্ধি বজাই ৰখাত সহায় কৰে। ই পৰিয়ালৰ পৰা অভাৱ দূৰ কৰে। পূজাৰ ফুল। যিকোনো পূজাৰ ফুল মানিবেগত ৰাখিব পাৰে, কিন্তু যদি ফুলটো শুকান হয় তেন্তে পানীত ডুবাই দিব লাগে আৰু নতুন পূজা ফুলটো মানিবেগত ৰাখিব লাগে। তুলসী পাত। তুলসী পাত অতি উত্তম সামগ্ৰী। তান্ত্ৰিকৰ মতে আৰ্থিক বাধা আঁতৰাই যিকোনো কামত সফলতা লাভ কৰাত সহায় কৰে। মানিবেগত সৰু এলুম এটা ৰাখিলে ইতিবাচক শক্তি আকৰ্ষণ হয়। ই আপোনাক হতাশাৰ পৰা সকাহ দিয়ে। আহঁত গছৰ পাত। আহঁত গছক হিন্দু ধৰ্মত অতি শুভ বুলি গণ্য কৰা হয়। এই গছত ব্ৰহ্ম, বিষ্ণু আৰু মহেশ্বৰ বাস কৰে বুলি বিশ্বাস কৰা হয়। যদি মানিবেগত এজোপা আহঁত গছৰ পাত ৰখা হয় তেন্তে মা লক্ষ্মীৰ আশীৰ্বাদ আৰু ত্ৰিদেৱৰ কৃপা অটুট থাকিব। গোমতী চক্ৰ। গোমতী চক্ৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক। এটা গোমতী চক্ৰ মানিবেগত ৰাখিলে আৰ্থিক অৱস্থা উন্নত হয় আৰু পৰিয়ালত সুখ আৰু সমৃদ্ধি বজাই ৰাখে। হালধি আৰু চাউল। হালধি আৰু চাউল মানিবেগত ৰখাটো অতি শুভ। 5টা হালধি টুকুৰা আৰু কেইটামান নভঙা চাউল পেকেটত ভৰাই মানিবেগত ৰাখিব। ই আপোনাৰ ভাগ্যৰ দ্বাৰ মুকলি কৰিব। মানিবেগত কি ৰাখিব নালাগে এতিয়া জানি লওক। কি বস্তু মানিবেগত ৰাখিব নালাগে। পুৰণি বিল। পুৰণি বিল মানিবেগত ৰাখিলে টকা ওলাই যাবলৈ আৰম্ভ কৰে। এনে কৰিলে আপোনাৰ আৰ্থিক সঞ্চয় হ্ৰাস পাব, যিটো বাধা দিব নোৱাৰি। দৰৱ। বহুতে মানিবেগত ঔষধ ৰাখে, কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। প্ৰয়োজন হ'লে ঔষধখিনি সুকীয়া বেগত ৰাখিব লাগে। মৃত ব্যক্তিৰ ফটো। মৃত ব্যক্তিজনৰ ছবিখন মানিবেগত ৰখাটো বৰ অশুভ। ই আৰ্থিক অৱস্থা আৰু বেয়া কৰি তোলে আৰু ঋণৰ সমস্যাৰ সৃষ্টি কৰে। এইসমূহ কথা মানি চলক আৰু লক্ষ্মীৰ কৃপাত এক চহকী জীৱন উপভোগ কৰক। আশা কৰোঁ আপোনাৰ বাবে এই তথ্য উপযোগী হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।